নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আহিছোঁ, বিজ্ঞাপনটো আপোনালোকৰ ইণ্টাৰভিউটো হ'ব 17 আগষ্ট তাৰিখে। এইটো আপোনালোকে ইয়াতে দেখা পাইছে 17 আগষ্টত 10 বজাত, ৰাতিপুৱা 10 বজাত ইয়াৰ ইণ্টাৰভিউ হ'ব। ইয়াতে ইণ্টাৰভিউটো হ'ব আপোনালোকৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ ওদালগুৰিত। এই বিজ্ঞাপনটোৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা প্ৰকাশ কৰা হৈছে। ইয়াতে কিছুমান পদ আছে, পদসমূহ কি আমি সবিশেষ জানি লওঁ আহক। এই পদসমূহৰ কাৰণে আপোনালোকে নিশ্চয় গম পালে যে 17 আগষ্ট তাৰিখে ইণ্টাৰভিউ হ'ব 10 বজাত। এতিয়া আমি পদখিনিৰ বিষয়ে আহোঁ, আৰু পদখিনিৰ বিষয়ে অহাৰ আগতে ইয়াতে আপোনালোকৰ বয়সটো 1/1/2024লৈকে 21 বছৰ হ'ব লাগিব। তেতিয়া আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব, আৰু লগতে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আপোনালোক, তেতিয়া আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আমি এতিয়া আহোঁ পদসমূহ আৰু ইয়াৰ কোৱালিফিকেশ্যনৰ বিষয়ে। পদসমূহ, প্ৰথম পদটো চাওঁ, ক্লিনিকেল চাইক'লজিৰ পদ আছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো ইয়াতে দেখুওৱা হৈছে। ক্লিনিকেল চাইক'লজিষ্ট, এমফিল ক্লিনিকেল চাইক'লজিষ্ট হ'ব পাৰে, বা আপোনালোকে প্ৰফেচনেল ডিপ্ল'মা ইন ক্লিনিকেল চাইক'লজি হ'ব লাগিব, বা এমফিল ৰিহেবিলিটেশ্যন চাইক'লজি হ'ব লাগিব। ইয়াৰ এইটো এটা অপশ্যন দিয়া হৈছে, বা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ৰিহেবিলিটেশ্যন চাইক'লজিৰ ওপৰত থাকিব লাগিব। তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে এটা পদ আছে, এইটো ক্লিনিকেল চাইক'লজি অব্লিক ৰিহেবিলিটেশ্যন চাইক'লজিষ্টৰ যিটো পদ আছে, ইয়াৰে এটা পদ আছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহাটো ইয়াতে দিয়া হৈছে 24,600 টকা। 24,600 টকা ইয়াতে দৰমহাটো আপোনালোকক দেখুওৱা হৈছে। এইটো 1 নম্বৰ পদটো আছিলে। আমি এতিয়া 2 নম্বৰ পদটো আহোঁ, ছিনিয়ৰ ছিনিয়ৰ চাইক'থেৰাপিষ্ট আছে। ইয়াৰ কাৰণে BPT লাগিব বুলি কৈছে কোৱালিফিকেশ্যন। পদ আছে এটা, আৰু ইয়াৰো দৰমহা ঠিক তেনেধৰণে একেই 24,600 টকা দিয়া হ'ব বুলি কৈছে। 3 নম্বৰ যিটো পদ আছে, অকুপেশ্যনেল থেৰাপিষ্ট যিটো পদ আছে, ইয়াৰ কাৰণে BOT পাছ হ'ব লাগিব, আৰু পদ আছে এটা, ইয়াৰো সেই একে দৰমহাটো 24,600 টকা। নেক্সট 4 নম্বৰ যিটো পদ আছে, এইটো ছিনিয়ৰ, এইটো OH কেটেগৰী বুলি কৈছে। OH কেটেগৰী পদ হয়। ইয়াৰে বেচলৰ লাগিব, বেচলৰ ইন প্ৰস্থেটিক এণ্ড অথেণ্টিক, বেচলৰ ডিগ্ৰী হ'ব লাগিব, প্ৰচেষ্টিক এণ্ড অথেণ্টিক, এই দুটাৰ ওপৰত আপোনালোকৰ বেচলৰ ডিগ্ৰী থাকিব লাগিব। তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰো এটা পদ আছে, দৰমহাটো 24,600 টকাৰ পৰা আৰম্ভ হ'ব। এইটো দিয়া হৈছে। নেক্সট আছে আপোনালোকৰ প্ৰস্থেটিকৰ পদৰ আছে। ইয়াৰে কাৰণে ডিপ্ল'মা লাগিব, PNO, আৰু চাৰ্টিফিকেট হ'লেও হ'ব, অৰ ডিপ্ল'মা বা চাৰ্টিফিকেট, PNO চাৰ্টিফিকেট বা ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। এইটো প্ৰথেণ্টিক বা অথেণ্টিকৰ টেকনিচিয়ানৰ পদ হয়। গতিকে ইয়াৰো এটা পদ আছে। ইয়াৰে দৰমহাটো 17,400 টকা দিয়া হৈছে। আৰু নেক্সট যিটো পদ আছে, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট, ছিনিয়ৰ স্পীচ থেৰাপিষ্ট পদ আছে। ইয়াৰ কাৰণে আপোনালোকৰ বেচলৰ ইন অডিঅ'লজি এণ্ড স্পীচ লেংগুৱেজ পেথলজি হ'ব লাগিব, আৰু ইয়াৰ কাৰণে আপোনালোকে দৰমহাটো 24,600 টকা পাব। বা আপোনালোকে এই পদটোৰ কাৰণে কোৱালিফাইড হ'ব যদি আপোনালোকে BSc ইন স্পীচ এণ্ড হিয়াৰিঙত আছে,
ইয়াৰো এটা পদ আছে। এইটো নিশ্চয় বুজি পালে আপোনালোকে এইকেইটা। আৰু নেক্সট যিটো 7 নম্বৰ পদ আছে এইটো চাওক, হিয়াৰিং এছিষ্টেণ্ট বা জুনিয়ৰ স্পীচ থেৰাপিষ্ট বা স্পীচ এণ্ড হিয়াৰ টেকনিচিয়ান বা ইয়েৰ মডেল টেকনিচিয়ান, এইকেইটা পদ আছে ইয়াৰে কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো বেলেগ বেলেগ ধৰণৰ দিয়া হৈছে। যিটো হিয়াৰিং এছিষ্টেণ্ট পদ আছে ইয়াৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা ইন স্পীচ এণ্ড হিয়াৰিং উইথ নলেজ অফ হিয়াৰিং এইডছ ৰিপেয়াৰ ইয়েৰ মুড মেকিং, এইকেইটা আপোনালোকৰ থাকিব লাগিব। নেক্সট আছে স্পীচ এণ্ড হিয়াৰিং টেকনিচিয়ানৰ কাৰণে যদি হয় তেনেহ'লে ডিপ্ল'মা ইন হিয়াৰিং লেংগুৱেজ এণ্ড স্পীচ আপোনালোকৰ থাকিব লাগিব। বা ইয়েৰ মডিউল টেকনিচিয়ানৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে ডিপ্ল'মা ইন হিয়াৰিং এইড ৰিপেয়াৰ এণ্ড ইয়েৰ মডিউল টেকন'লজি আপোনালোকে পাছ কৰিব লাগিব। আৰু ইয়াৰে কাৰণে পদ আছে এটা আৰু দৰমহাটো দিয়া হৈছে 17,400 টকা। নেক্সট আমাৰ যিটো আছে মবিলিটি ইনষ্ট্ৰাক্টৰ পদ আছে। মবিলিটি ইনষ্ট্ৰাক্টৰ পদটোৰ কাৰণে এইটো আছে মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট বা ডিপ্ল'মা হ'লেও আপোনালোকে এইটো কৰিব পাৰিব। ডিপ্ল'মা ইন মবিলিটি প্ৰিফাৰেবল বেচেলৰ ইন মবিলিটি ছায়েন্স অৰ্থাৎ BMSc যদি আছে আপুনি তেতিয়া কৰিব পাৰিব। বা DEd স্পেচিয়েল যদি আছে, ED BEd স্পেচিয়েল যদি হয় তেতিয়াহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। পদ আছে এটা, ইয়াৰে দৰমহাটো 17,400 টকা দিয়া হৈছে। নেক্সট 9 নম্বৰ যিটো পদ আছে মাল্টিপাৰ্পজ ৰিহেবিলিটেশ্যন ৱৰ্কাৰ পদ আছে। ইয়াৰ কাৰণে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন দ্য কমিউনিটি বেছড হেবিলিটেশ্যন হ'ব লাগিব বা ডিপ্ল'মা ইন কমিউনিটি বেছড ৰিহেবিলিটেশ্যন হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰো পদ আছে এটা, দৰমহা 17,400 টকা দিয়া হ'ব। নেক্সট আছে 10 নম্বৰ যিটো পদ আছে একাউণ্টেণ্ট কাম ক্লাৰ্ক কাম ষ্ট'ৰ কিপাৰ। এই পদটোৰ কাৰণে আপোনালোকৰ BCom পাছ হ'ব লাগিব। লগতে 2 yearsৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ইয়াতে এইটো BCom পাছ লাগিব আৰু 2 year লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। পদ আছে এটা আৰু দৰমহাটো 17,400 টকা দিয়া হৈছে। নেক্সট আমাৰ যিটো 11 নম্বৰ পদ আহিলে এইটো হৈছে এটেণ্ডেণ্ট কাম পিয়ন। এই পিয়নৰ পদটোৰ কাৰণে ক্লাছ 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ দৰমহাটো 11,400 টকা আৰু পদ আছে এটা। এইটো হ'ল। নেক্সট আছে আপোনালোকৰ ভকেচনেল এইটো কম্পিউটাৰ এছিষ্টেণ্ট পদৰ কাৰণে। কম্পিউটাৰ এছিষ্টেণ্ট যিটো পদ, কম্পিউটাৰ এছিষ্টেণ্ট পদ আছে ইয়াতে। কম্পিউটাৰ এছিষ্টেণ্ট পদটোৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা ইন ভকেচনেল ৰিহেবিলিটেশ্যন হ'ব লাগিব বা এডভান্স ডিপ্ল'মা ইন চাইল্ড গাইডেন্স এণ্ড কাউন্সেলিং হ'ব লাগিব বা বেচেলৰ ইন ৰিহেবিলিটেশ্যন ছায়েন্স আপোনালোকৰ যদি পাছ কৰি আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে পদ এটা আছে, দৰমহাটো 17,400 টকা দিয়া হৈছে। তেনেধৰণে ইয়াত টোটেল 15টা কেটেগৰী পদ আছে। আপোনালোকক মই 12 নম্বৰটো দেখালোঁ। 13 নম্বৰ যিটো আছে আৰ্লিয়াৰ এনভাইৰনমেণ্ট থেৰাপি ইণ্টাৰভেনশ্যন থেৰাপি, আৰ্লি ইণ্টাৰভেনশ্যন থেৰাপি পদ আছে। ইয়াৰো এটা পদ আছে, এইটো আপোনালোকে 13 নম্বৰটো চাব পাৰিব। নেক্সট আছে 14 নম্বৰটো আছে, তেনেকৈ এটা স্পেচিয়েল এডুকেটৰ আছে। আৰু 15 নম্বৰটো এটা আছে, এইটো কেয়াৰ গিভাৰ পদ আছে 15 নম্বৰত। আৰু দৰমহা 7,500 টকা দিয়া হ'ব। আৰু এই গোটেইখিনি পদ প্ৰকাশ কৰা হৈছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা। আৰু এপ্লাই কৰিব পাৰিব অসমৰ যিকোনো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াৰ কোৱালিফাইড যদি হয় তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত আপোনালোকৰ এই পদসমূহ খালী হৈ আছে। এই পদসমূহৰ কাৰণে আপোনালোকে 17 আগষ্ট তাৰিখত ইণ্টাৰভিউটো হ'ব। মই এইটো আগতেই আপোনালোকক কৈ দিছোঁ। আপোনালোকে এই পদসমূহৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডাইৰেক্ট তালৈ ডকুমেণ্টছ সহ লৈ আপোনালোকে ইমান তাৰিখত অফিচত গ'লে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। যিহেতু পদসমূহ কণ্ট্ৰেকচুৱেল পদ, ইয়াতে সবিশেষ বিজ্ঞাপনটোত দিয়া হৈছে। আৰু যদি আপোনালোকে সবিশেষ ইয়াৰ পদসমূহৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত মোলৈ কমেণ্ট কৰিব। মই আপোনালোকক বিজ্ঞাপনটোৰ বিষয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিম।
থেংক ইউ, আজিলৈ ইমানেই।